আমি হোৱাটছএপ পৰ্চন আলাপটো কেনেকুৱা ডাউনলোড কৰিব ইয়াতে মই দেখাব বিচাৰিছোঁ। প্ৰথমতে প্লে ষ্টৰত গৈখিনি আমি ইয়াতে চালে হ'ল যে হোৱাটছএপ পৰ্চন আলাপ ঠিক তেনেকৈ আমি মানে তাতে আমাৰ যোনটো নেকি ডেশবৰ্ড বা সাৰ্চ অপশ্যনত তাতে আমি টাইপ কৰিব লাগে। আপোনালোকে ইয়াতে দেখা পাইছে যে মই কেনেকুৱা টাইপ কৰিছোঁ হোৱাটছএপ পৰ্চন আলাপ। এতিয়া আমি ইনষ্টল কৰিলোঁ। ইনষ্টল কৰিলে আপোনালোকে চালি হ'ল ইয়াতে আমাৰ এপছৰ যোনটো নেকি ডিজাইন আৰু কালাৰটো হ'ল গ্ৰীণ কালাৰৰ আৰু MB টো হ'ব 5.15 MB। ইনষ্টল কৰাৰ পিছত আপোনালোকে ইয়াতে যদি আমি ওপেন কৰোঁ তেনেহ'লে এতিয়া তাতে অকমান টাইম লয়, মানে ডাটাবোৰ ডাউনলোড কৰি লয়। তাৰপিছত আমি ইয়াতে while using apps হেতু এলাও কৰিব লাগে। তাৰপিছত আমি ইয়াতে দেখা পাইছোঁ যে আমি yellow কালাৰৰ যোনটো নেকি ক্ৰিয়েট নিউ একাউণ্টত আমি টিপিব লাগিব। তাৰপিছত ঠিক তেনেদৰে তাতে আমি দেখা পাইছোঁ যে ডিজিগনেশ্যনত আছে AWW, আশা, ANM আৰু ছুপাৰভাইজাৰ আৰু পঞ্চায়ত পাৰ্চনেল বা বিভিন্ন ধৰণৰ কাম কৰা মানুহবিলাকৰ বা বেনিফিচিয়াৰী সকলেও হেতু মানে তাতে সিলেকশন কৰিব পাৰে আৰু সিলেকশন কৰাৰ পিছত নিজৰ ID দি ৰেজিষ্টাৰ কৰিব পাৰে। তাৰপিছত এজ এ অংগনবাড়ী ওয়াৰ্কাৰ হিচাপে আপোনালোকক কেনেকুৱা ৰেজিষ্টাৰ কৰিব লাগিব মই দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া প্ৰথমতে আমাৰ যোনটো নেকি অংগনবাড়ী চেণ্টাৰ নাম্বাৰ মই লিখি থোৱাটো আপোনালোকে দেখা পাইছে। অংগনবাড়ী চেণ্টাৰ নাম্বাৰ যোনটো নেকি 11 ডিজিট নাম্বাৰ থাকিব হেতুৱে লগইন ID হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ অংগনবাড়ী যোনটো নেকি 11 ডিজিট নাম্বাৰ হেতু ভালদৰে আপোনালোকে তাতে দিব। তাৰপিছত মোবাইল নাম্বাৰটো নিজৰ যোনটো নেকি 10 ডিজিট মোবাইল নাম্বাৰ থাকিব হেতু দিব লাগিব। তাৰপিছত নিজৰ নামটো লিখিব লাগিব। তাৰপিছত পাছৱৰ্ডটো দেখা পাইছে যে পাছৱৰ্ডটো নিজৰ পাছৱৰ্ডটো মনত ৰাখিব যে যাতে তাতে লগইন কৰা টাইমত যাতে পাছৱৰ্ডটো ধুনিয়াকৈ দিখিনি লগইন কৰিব পাৰে। তাৰপিছত আমি দেখা পালো ষ্টেট সিলেকশন, নিজৰ ষ্টেটটো তাতে সিলেক্ট কৰিব লাগিব। ঠিক তেনেদৰে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। তাৰপিছত আমি যোনটো নেকি ব্লক দেখা পালো নিজৰ ব্লকটো তাতে সিলেক্ট কৰিব লাগিব। তাৰপিছত আমি সিলেক্ট কৰিব লাগিব নিজৰ সেক্টৰবোৰ। ইয়াতে নিজৰ ICDS ৰ আন্ডাৰত বিভিন্ন বা বেলেগ সেক্টৰ থাকিব পাৰে। ধুনিয়াকৈ চাইখিনি নিজৰ সেক্টৰটো সিলেক্ট কৰি ল'ব যাতে যেন বেলেগ সেক্টৰৰ আপোনাৰ নাম্বাৰটো গুছি নাযায় বা ৰেজিষ্টাৰ নহয়। হেতু অকমান চাব যেন হেতু যাতে মিস্টেক নহয়। তাৰপিছত আমি লিখিব লাগিব নিজৰ সেক্টৰৰ নেমটো। ইয়াতে অপচন দিয়া হৈছে যে যাতে ইয়াতে নিজৰ সেক্টৰৰ নামটো বাই চান্স যদি থাকি যায় হেতু অপচন দিছে যে মানে এজ এ ৰিমাৰ্ক হিচাপে যাতে নিজৰ সেক্টৰটো লিখিব পাৰে। তাৰপিছত নিজৰ গাঁও যোনটো নেকি অংগনবাড়ী চেণ্টাৰৰ নাম গাঁৱৰ নাম হেতু দিব লাগিব। গোটেই ফিল আপ কৰাৰ পিছত আমি ৰেজিষ্টাৰ অপচনত টিপিখিনি ৰেজিষ্টাৰ কৰিব লাগে। ৰেজিষ্টাৰ কৰাৰ পিছত আমি দেখা পালো যে মানে আমাৰ কিবা এটা মানে ভুল হৈছে বা মানে অলৰেডি কোনিবা হিটু নাম্বাৰত বা হিটু নাম্বাৰটি বা অংগনবাড়ী চেণ্টাৰ নাম্বাৰ দি হিটু ৰেজিষ্টাৰ কৰা হৈছে। ইয়াৰ কাৰণে মই তাতে 11 ডিজিট হোৱা নাছিলে, ধুনিয়াকৈ তাতে আকৌবাৰ এবাৰ ফিল আপ কৰি দিলোঁ। তাৰপিছত ৰেজিষ্টাৰ কৰাৰ পিছত ৰেজিষ্টাৰ হৈ গ'ল। ঠিক তেনেদৰে আপোনালোকে মনত ৰাখিব যাতে আপোনালোকৰ যোনটো নেকি লগইন ID আৰু পাছৱৰ্ডটো ধুনিয়াকৈ লিখিব পাৰে বা 11 ডিজিট আপোনালোকৰ অংগনবাড়ী চেণ্টাৰ নাম্বাৰটো হয় আৰু হেতু লগইন কৰা টাইমত যাতে হেতু ইউজফুল হ'ব বা হেতু দি আপোনালোকে লগইন ইউজ কৰিব লাগিব। ইয়াৰ কাৰণে লগইন ID বা চেণ্টাৰ নাম্বাৰ যোনটো নেকি 11 ডিজিট তাৰপিছত পাছৱৰ্ডটো মনত ৰাখিব বা বেলেগত বা বহিত লিখি থব পাৰে আপোনালোকে। তাৰপিছত আপোনালোকে তাতে চালে যে মই ৰেজিষ্টাৰ কৰাৰ পিছত লগইন কৰিব ট্ৰাই কৰিলোঁ। লগইন কৰা টাইমত অকমান টাইম লয় কাৰণ তাতে আকৌবাৰ কিছুমান ডাটাবোৰ তাতে ষ্টৰ হ'ব বা এপছৰ ষ্টৰ কৰিবৰ কাৰণে অকমান টাইম লয়। ইয়াৰ কাৰণে আপোনালোকে অকমান ৰখি চাব। তাৰপিছত আপোনালোকে দেখা পালো যে তাতে দুটা অপচন দেখা পাইছো, সেলফ লাৰ্নিং আৰু কাউন্সেলিং। তাতে সেলফ লাৰ্নিঙত মই টিপিখিনি চালো যে সেলফ লাৰ্নিঙত আমি কি শিকিবলৈ পাম বা কি জানিব পাৰে তাতে ধুনিয়াকৈ আপোনালোকে চাব পাৰে।
যেতিয়া নেকি আপোনালোকে সেইটো এপছটো ইউজ কৰিব আপোনালোকে নিজৰ লোকেশ্যনটো ইউজ কৰিব লাগিব ঠিক তেনেদৰে আপোনালোকে সেলফ লাৰ্নিঙৰ ধুনীয়াকৈ কি তাতে বুজাব লাগে বা কেনেকুৱা মানে নিজৰ লাৰ্নিঙৰ কাৰণে সেইটো কেনেকুৱা কাউন্সেলিং কৰিব লাগিব আগতীয়াকৈ আপোনালোকে ইয়াতে শিকি ল'ব পাৰে সেলফ লাৰ্নিংটো ইয়াৰ কাৰণে দিয়া হৈছে যে আপোনালোকে আগতীয়াকৈ কাউন্সেলিং কৰাৰ আগত যে জানিব লগা কিছুমান কথাবোৰ আপোনালোকে যে হেতু তাতে ষ্টাডি কৰিব পাৰে বা সেলফ যোনটো নেকি নলেজ হেতু অকমান মানে ডেভেলপ কৰিব পাৰে তাতে হেয়াৰ কাৰণে হেতু দিয়া হৈছে তাৰ পিছত তাতে ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব পাৰে ল্যাঙ্গুৱেজ বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজ আছে আসামিজ আছে বেঙ্গলী আছে হিন্দী ওড়িয়া আৰু ইংলিশো আছে তাতে মই অসমীয়াত মই টিপি দিলো আসামিজটো টিপিলো আসামিজৰ টিপি দিয়াৰ পিছত আমি হেতু ল্যাঙ্গুৱেজটো অটোমেটিক্যালি চেঞ্জ হৈ গ'ল তাৰ পিছত আমি যেনেকৈ মানে কাউন্সেলিঙত কি বুজাইখিনি আহিব লাগিব যে হোম ভিজিটৰ যিমান হোম ভিজিটৰ এগেইনষ্টত যিমানবোৰ কথাবোৰ ক'ব লাগে তাতে কি মেছেজবোৰ ভিডিঅ'বোৰ লিংকবোৰ আৰু যি মানে নলেজৰ কথা আছে বা তাতে আমি চাব পাৰে আৰু চাইখিনি বেনিফিচিয়াৰী সকলক ধুনীয়াকৈ বুজাই আহিব পাৰে হিটো আছিলে সেলফ লাৰ্নিং এতিয়া আমি যাম কাউন্সেলিঙত যদি তেতিয়া নেকি আমি টিপি দিও তেতিয়া আমাৰ বিভিন্ন গ্ৰুপৰ বিভিন্ন ষ্টেজৰ থকা প্ৰেগনেন্ট ওমেন বা লেক্টেটিং মাদাৰ বা বিভিন্ন ধৰণৰ বাচ্চাবিলাকক বা মাবিলাকক বা ঘৰৰ মানুহবিলাকক বুজাবলৈ প্ৰতি হোম ভিজিটৰ এগেইনষ্টৰ কথাবোৰ তাতে ধুনীয়াকৈ দিয়া আছে ঠিক তেনেদৰে আমি কেতিয়াবা পাহৰি যাওঁ যে মনত কি কথাবোৰ কয়খিনি আহিব লাগে কেতিয়াবা পাহৰি যায় ইয়াৰ কাৰণে আমি তাতে ধুনীয়াকৈ চাইখিনি গম পায় যে কোনটো হোম ভিজিটৰ গ'লে কাৰ ঘৰত গ'লে যি কি কথাবোৰ কয়খিনি আহিব লাগে ইয়াতে ধুনীয়াকৈ দিয়া আছে আশা কৰোঁ আপোনালোকৰ যোনটো নেকি এপছৰ বিষয়ে অকমান ক্লিয়াৰিটি ডাউট থাকাবোৰ ইয়াতে ক্লিয়াৰ হৈছে বুলি মই এইখিনিতে সামৰিলোঁ